First of all, congratulations, Nayanda. কেনেকুৱা ফিল হৈছে এতিয়া লাইক 11 গ্ৰেড পালাহি আৰু বৰ্ডছত শেষ হ'ল ঠিকে ফিল হৈছে বাৰু ইমানো ঠিক ঠাকে ফিল হৈছে আৰু তাৰপিছত আকৌ 11-12ৰ কাৰণে পঢ়িব আছে এইটোৱে বাকী ইমান হেৰি নাই আৰু যিমান ভাবিছিলোঁ ইমান নহ'লগৈ একো নাই নেক্সট বাৰ ট্ৰাই কৰিম আৰু চ' মানে তুমি কিয় ভাবিছা যে লাইক এইটো কৰাৰ কাৰণে মই যিমান ভাবিছিলোঁ মোৰ যিমান পটেনচিয়েল আছিলে সিমান নহ'লগৈ চ' তুমি নিজৰ 10 গ্ৰেডক চেল্ফক কি ক'ব লাইক এইটো নকৰিবা তুমি এতিয়া তোমাৰ মানে ইট উইল ইট আপ ইয়ৰ পটেনচিয়েল তুমি সেইটো কি ক'ব বিচাৰিবা মানে মানে মই এক্সামৰ টাইমত মই পঢ়াবলৈ মই ছঘণ্টা গেম খেলিছিলোঁ তেতিয়া হ'লেও তাৰ দিলোঁ আৰু তাৰ এইটোৱে আৰু যদি কম কৰাহেঁতেন আৰু অকণমান বেছি আহিলেহেঁতেন চ' এতিয়া 11 গ্ৰেডত তুমি ট্ৰাই কৰিছানে লাইক নাই এতিয়া মই অলপ নিজক চেল্ফ কণ্ট্ৰল ৰাখিব লাগিব চ' নিজৰ ৰিজাল্ট পাইছানে লাইক য়েছ মই এতিয়া পাৰিছোঁ আগতকৈ কম গেম খেলিছোঁ পঢ়াত বেছি মন বহিছে চ' লাইক তাৰ কাৰণে কি টিপছ দিবা এতিয়াতো ক্লাছ হৈছে ষ্টাৰ্ট ইমান হেৰি চিৰিয়াছ হোৱা নাই খালি লাহে লাহে কম কৰিছোঁ আৰু নিজকে ঠিক কৰিব চেষ্টা কৰিছোঁ আৰু সিমানে আৰু বেছি ট্ৰাই কৰি থাকিম আৰু হোৱাট ইজ দ্য বেষ্ট মেমৰি অফ নেকিউবছাৰ ক্লাছেছ মেমৰি যদি ক'বলৈ যায় যে আমি যেতিয়া টিউশ্যন কৰোঁতে যোনটো ফান আমি কৰি থাকোঁতে কথা পতা হয় সেইটোৱে মজা লাগে অঁ সেইটোৱে আৰু ইমান তাৰপিছত আকৌ পাৰ্টি চাৰ্টি হৈ থাকে তাৰপিছত ফূৰ্তি তাৰপিছত আমি যোনটো ট্ৰিপলৈ গৈছিলোঁ তাও ইমান Anyways, thank you for the wise words.